এও ক'ত কিয় আৰু কিহৰ কাৰণে বিখ্যাত নাজানো, কিন্তু নিৰ্বাচনৰ আগে আগে সংখ্যালঘু এলেকাত যেনেদৰে বিচৰণ কৰিছে আৰু কিছু মিডিয়াই তেওঁক যেনেদৰে হাইলাইট কৰিছে, তাতে ৰাজনৈতিক কানেকশ্যন যেন লাগে। বাকী যি কি নহওক, কথা এটা কওঁ বুলি ভাবিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ বেৰিষ্টাৰ কি বা উকিলৰ লগত কি পাৰ্থক্য। সংক্ষেপে কথাখিনি কৈছোঁ। বহুতে ভাবে যে বেৰিষ্টাৰ কিবা ডিগ্ৰী চাগে, আচলতে বেৰিষ্টাৰ কোনো ডিগ্ৰী নহয়, এয়া এটা উপাধিহে। ভাৰতত উকিল বুলি কয়, ইউকেত বেৰিষ্টাৰ বুলি কয়। তেওঁৰ শিক্ষাগত অৰ্হতা BA LLB। তেওঁ অসমৰ পৰাই BA পাছ কৰিছে, LLB পাছ কৰিছে আৰু ইউকেত যাই বেৰিষ্টাৰী ট্ৰেইনিংটো কৰিছে, মানে বেৰিষ্টাৰ উপাধিটো পাইছে। ভাৰতত ওকালতি কৰিব বিচাৰিলে LLB ডিগ্ৰী লোৱাৰ পাছত বাৰ কাউন্সিলত এনৰলমেণ্ট কৰিব লাগে। কিন্তু ইউকেত হায়াৰ কোৰ্টত ওকালতি কৰিব বিচাৰিলে LLB লোৱাৰ পাছত এবছৰ ট্ৰেইনিং কৰিব লাগে আৰু এজন বেৰিষ্টাৰৰ অধীনত এবছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে আৰু তাৰ পাছতহে বেৰিষ্টাৰ উপাধিটো পায় আৰু হায়াৰ কোৰ্টত ওকালতি কৰিব পাৰে। পাৰ্থক্য এইখিনি। ভাৰতত বেৰিষ্টাৰ বোলা আচলতে কোনো উপাধি নাই, উপাধি এটাই উকিল। বাকী কথাখিনি এইকাৰণে কৈছোঁ, বিমানবন্দৰত তেওঁক যেনেদৰে আদৰা হ'ল, তেওঁৰ ডিঙিত যিমানবোৰ গামোচা দি তেওঁক আদৰা হ'ল, ভাৰতীয় মহিলা ক্ৰিকেট বিশ্বকাপ বিজয়ী দলৰ সদস্যা উমা চেত্ৰীক আদৰিবলৈ নাছিল কোনো দল সংগঠনৰ মানুহ, নাছিল কোনো মিডিয়া পাৰ্চন। কিন্তু তেওঁক যেনেদৰে আদৰা হ'ল, মানে এনেকুৱা লাগিছে যে এওঁৱে চাগে ভাৰতত প্ৰথম ব্যক্তি যোনে বেৰিষ্টাৰ উপাধিটো পাইছে। আপোনালোকক কথা এটা জনাওঁ যে মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন হোৱাৰ বহু বছৰ আগতেই বেৰিষ্টাৰ উপাধি পাই থৈছে। অৰ্থাৎ 100 বছৰ আগতেই ভাৰতত বেৰিষ্টাৰ বহুত আছিলে। এতিয়াও ভাৰতত বহুত বেৰিষ্টাৰ আছে, যদিও অফিচিয়েলি ৰিকগনাইজ টাইটেল নহয়, ভাৰতত উকিল বুলি কয়, তথাপিও লণ্ডনৰ পৰা বা ইউকেৰ পৰা বেৰিষ্টাৰ উপাধি লৈ অহা ভাৰতত মানুহ বহুত আছে, অসমতো বহুত আছে। কিন্তু তেওঁক যেনেদৰে হাইলাইট কৰা হৈছে, আচলতে তেওঁ অসমৰ সামাজিক জীৱনত কি কাম কৰিছে, লেখত ল'বলগীয়া তেওঁৰ কি অৰিহণা নাজানো, বা যদি কিবা সামাজিক কাম কৰিম বুলি ভাবিছে বা শিক্ষাৰ কাৰণে যদি কিবা ভাল কাম কৰিম বুলি ভাবিছে, তো সেয়া ভাল কথা, নিশ্চয় আদৰণীয়। তো জাষ্ট এইখিনি আপোনালোকক ইনফৰমেশ্যন দিলোঁ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।